পাঁচদিনীয়া মণ্ডল পৰ্যায়ৰ শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত তৃতীয় দিনৰ প্ৰতিবেদন তাৰিখ 28/8/2024 স্থান ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় জয়জয়তে সমূহ শিক্ষাগুৰুলৈ শ্ৰদ্ধাৰ প্ৰণাম জনাইছোঁ। শিক্ষাই হৈছে মানৱ জীৱনৰ এক অমূল্য সম্পদ। এখন সমাজত বিচাৰ বুদ্ধি আৰু বিবেচনাৰে এজন সচেতন নাগৰিক হিচাপে গঢ় ল'বলৈ শিক্ষাৰ যথেষ্ট প্ৰয়োজন। যদিহে গছ পুলি এজোপা প্ৰয়োজন অনুসৰি সাৰ পানী যোগান ধৰিলেহে তাৰ পৰা ফল আশা কৰিব পাৰি। আমাৰ যিটো সাংঘিকতা কোৱা সেইটো আমাৰ জয়ফুল হ'ব লাগিব। ষ্টুডেণ্টৰ মনত যিটো ভয় থাকে মেথছ আমি কেনেকৈ পাৰিম, আমি কেনেকৈ গণিব পাৰিম, সেইটো কথা যিটো আমাৰ সৰুৰ পৰা ঘৰৰ পৰাই সোমাই দিয়ে যে অসমীয়াখনটো ঠিক আছে পঢ়িলে পাৰি যাবি, কিন্তু মেথছখন কিন্তু টান আছে, এইখনহে ভালকৈ যাবি, ইংলিছখন কিন্তু টান আছে ভালকৈ যাবি। সেই যে টান আছে, কিয় টান আছে, সেই টান আছে কিয় মূৰত সোমাই যায় যে ইয়েছ মেথছ টান হয়, মেথছটো আমি কৰিব নোৱাৰোঁ, সেইটো কাৰণে আমি বেছি টাইম দিব লাগিব। তো NCFFSে কৈছে যে সেইটো নহয় আচলতে, যেনেকৈ আমি অসমীয়া জয়ফুলি বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন যিটো আমি পাই আছোঁ, প্ৰেক্টিকেলি আমি পাই আছোঁ। বিশেষকৈ আমি কমানৰ প্ৰথমখিনিত যিখিনি সমস্যাৰ সন্মুখীন হওঁ সেইখিনি কিন্তু বহুত গুৰুত্বপূৰ্ণ বুলি ভাবি লওঁ। গতিকে প্ৰথম কথা হ'ল কি, আমি শ্ৰেণীকোঠাত সোমোৱাৰ পৰা ধৰি পাঠদান সমাপ্তিলৈকে বহুত আমি গুৰুত্বপূৰ্ণ ভূমিকা ল'বলগীয়া হয়। তাৰ ভিতৰতে আমি প্ৰথম কথা ভাবোঁ ল'ৰা ছোৱালীখিনি উপযুক্ত হোৱাকৈ, শিশুসকলে উপযুক্ত হোৱাকৈ শ্ৰেণীকোঠাত এটা শৃংখলাবদ্ধভাৱে আমি কৰি ল'ব লাগিব। এক নম্বৰতে যাতে ল'ৰা ছোৱালীখিনি এটা সুস্থ সবল মন লৈ পেলাই যাতে তেওঁলোকে পাঠদান কাৰ্যত মনোনিৱেশ কৰিব পাৰে। আৰু ২ নম্বৰ কথা হ'ল কি, আমি পাঠ অনুসৰি TLM ব্যৱহাৰ কৰিব পাৰোঁ। আৰু TLM ব্যৱহাৰ কৰোঁতে আমি বিশেষকৈ নেতা হ'লে বেছি ভাল হয়, যিহেতু কণ শিশুসকলে জন্মৰ পৰাই প্ৰকৃতিক পৰিৱেশৰ ওপৰত ডাঙৰ দীঘল হয় আৰু ভাল পায়, খেলি ভাল পায়। খেলৰ যোগেদি আমি তেওঁলোকক আমি পাঠদান কাৰ্যসূচী আমি দিব পাৰোঁ ভংগীমা গীতেৰে। আৰু তাৰ উপৰি কথোপকথন চাৰ্টৰ যোগেদি। আৰু এটা কথা মই ভাবোঁ, মই সেইটো কৰিছোঁ
বিশেষকৈ কমান প্ৰথমমান শ্ৰেণীৰ যিখিনি শিশু আছে তেওঁলোকক মই কিবা এটা বিষয়বস্তু শিকোৱাৰ পিছত মই সেইখন বহীত মই এটা লাইন লিখি দিওঁ যে এইখিনি তোমালোকে ঘৰত সদায় মা বা দেউতাক তোমালোকে দেখুৱাবা আৰু তাত মানে লিখি দিওঁ যে বা সন্মানীয় অভিভাৱক মহোদয় এই বিষয়বস্তুটো তেওঁলোকক জনাটো বহুত প্ৰয়োজন গতিকে আপোনালোকেও ঘৰত তেওঁলোকক সেই বিষয়বস্তুটোৰ ওপৰত অভ্যাসটো কৰি ৰাখিব তেতিয়া আমি সেই বিষয়বস্তুটো নেক্সট দিনা আমি মানে সহজ হৈ যায় কিন্তু তথাপিও মই দুটামান বস্তু আজিলৈকে সমাধান কৰিব পৰা নাই এইটো হ'ল PQ BB কৌশল আছে কিয় উল্টা পুল্টা কৰে এই সমস্যাটো মই আজিলৈকে সমাধান পোৱা নাই এইটো মই বাকী শিক্ষাসকললৈ মানে মই এইটো আগবঢ়াই দিছোঁ কিবা যদি সমাধান দিব পাৰে মই লৈ যাম বুলি ভাবিছোঁ তেওঁলোকক এটা গতি লৈ যাবলৈ প্ৰথমটো হৈছে তেওঁলোকৰ অসুবিধাৰ সন্মুখীন হয় নাম্বাৰ 2টো হৈছে নিয়োজিতকৰণ ছাত্ৰ ছাত্ৰীৰ নিয়োজিত কৰি ৰখাটো প্ৰত্যাহ্বানজনক হৈ পৰে যদিহে তেওঁলোকে ভাবে যে বিষয়বস্তুটো তেওঁলোকৰ আকৰ্ষণীয় নহয় সাপোজ মই কিবা এটা কৰিব দিছোঁ বা একটো লিখিব দিছোঁ সিহঁতে যদি একটো লিখিবলৈ মানে আকৰ্ষণীয় অনুভৱ নকৰে যদি ভালকৈ নাজানে তেনেহ'লে সি যিজনে জানে সি লিখি দিব কিন্তু যিজনে নাজানে মানে সি লিখিবলৈ কুণ্ঠাবোধ কৰে আৰু সেইজনক মানে তাৰ লগত সংযোগ কৰিবলৈ বহুত মানে চেলেঞ্জবোৰ আহে তাৰপিছত হয় ধাৰণাবিলাক বুজাবুজি যিটো মই কৈছোঁ আগতীয়াকৈ যে সকলো ষ্টুডেণ্টে নিজৰ নিজৰ ধাৰণাবোৰ বেলেগ বেলেগ লৈ আহে কিছুমানে বস্তুবোৰ কাউণ্ট কৰিব পাৰে কিছুমানে নোৱাৰে একত 2 3 ধাৰণা চিনাক্তকৰণ কৰি চিনাক্ত কৰি দিছোঁ সেইটোৱে আচলতে কি গণিতৰ মৌখিক কথা বতৰা এনেকুৱা ধৰণৰ কথা বতৰাৰ দ্বাৰা আমি সিহঁতক কি দিব পাৰোঁ সাংখ্যিকতাৰ ধাৰণাসমূহ সিহঁতক দিব পাৰোঁ তাৰপিছতে সেইটোৱে হৈছে আপোনাৰ অৰেল মেথছ টক ইয়াত here the maths poem oral calculation concept children's experiences strategies reasoning ইয়াতে আপোনাৰ গোটেইখিনি মৌখিক কথা বতৰাত আপোনাৰ বিভিন্ন ছন্দ লগাই গান গোৱাই নাচি বাকি আপুনি যেনেকৈ আপুনি শিকাব বিচাৰে শিশুটোক তেনেকৈ আপুনি শিকাব পাৰে গুড মৰ্নিং ছাৰ সকলোৰে ভালনে তোমালোকৰ ভালে আছে ভালেই ভালে আছে ঠিক আছে তোমালোকে গম পাইছা এতিয়া গণিতৰ পিৰিয়ড হয় ভালে বাৰু হয় হয় ঠিক আছে গতিকে তোমালোকে পূৰ্বতে মই তোমালোকৰ আগৰ ক্লাছবোৰত শিকাইছোঁ যে সংখ্যাৰ ধাৰণা সংখ্যা আমি এটা অংকৰ সংখ্যা গঠন কৰা শিকিছোঁ 2 অংকৰ সংখ্যা গঠন কৰা শিকিছোঁ 3 অংকৰ সংখ্যা গঠন কৰা শিকিছোঁনে বাৰু শিকিছোঁ ছাৰ শিকিছোঁ ঠিক আছে আচ্ছা শ্ৰীমন্ত এই ফেনখনত পাতি কেইখন বাৰু ছাৰ এতিয়া চলি আছে ন ছাৰ এতিয়া ধৰিব পৰা নাই কিন্তু বন্ধ কৰিলে বাকী কেইখন এনেই দেখিছোঁ তিনিখন থাকে তিনিখন থাকে হয় আমাৰ ক্লাছত ব্লেকবোৰ্ড কেইখন আছে ব্লেকবোৰ্ড ছাৰ ছাৰ ব্লেকবোৰ্ড এখনেই আছে ছাৰ ঠিক আছে তেন্তে মিনাই কোৱাচোন এটা অংকৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো ন হয় যেন লাগিছেনে বাৰু সকলোৰে কালি আপুনি শিকাইছে ন বুজিছে মই নমনি শিকাইছিলোঁ গতিকে এটা অংকৰে গঠন কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা হৈছে 9 ঠিক আছে এতিয়া আমি গণিতৰ বিভিন্ন সংখ্যাৰ কথা যিহেতু সকলোৱে জানো এতিয়া এটা বেলেগ টপিকলৈ মই আগবাঢ়িবলৈ বিচাৰিছোঁ আচ্ছা মীনা তুমি ৰাজলক্ষ্মীৰ কোন হাতে আছা কোন হাতে নে বাওঁ হাতে বাওঁ ৰাজলক্ষ্মী তোমাৰ কোন হাতখন দাঙি দিয়া তেন্তে এতিয়া মীনা তুমি কোন হাতে কৰিলা তুমি ৰাজলক্ষ্মীৰ কোন হাতে আছা মই কেতিয়া হয়নে হয় মই গম পালোঁ সীমান্ত মীনাৰ কোন হাতে কৰিছা মানে তোমাৰ ঠাই মীনাৰ সোঁহাতে নহয়নে বাৰু আমি এই যে তুমি মীনাৰ সোঁহাতে কৰিছা এই ঠাইটোক আমি অন্য এটা শব্দৰে বুজাব পাৰোঁ সেইটো হৈছে স্থান মই এই কথাটোকে এনেকৈও ক'ব পাৰোঁ বা তুমিও এনেকৈ ক'ব পাৰা যে তোমাৰ স্থান মীনাৰ সোঁহাতে বা মীনাৰ স্থান ৰাজলক্ষ্মীৰ সোঁহাতে বা অনন্তৰ স্থান সীমান্তৰ সোঁহাতে বুজি পালানে বাৰু বুজি পাইছা অলপ অলপ পাইছে যিদৰে আমি নিজকে এনেকৈ সজাই লৈছোঁ সোঁহাতে বহিছোঁ বাওঁহাতে বহিছোঁ এইদৰে আমি বিভিন্ন অংকৰে যে সংখ্যাবোৰ যে বনাওঁ সেই সংখ্যাবোৰৰ প্ৰত্যেকটো অংকক আমি সজাই ল'ব পাৰোঁ কিবা এটা বুজি পাইছেনে বাৰু
অকণমান বুজি পাবলৈ মানে চেষ্টা কৰিছে ছাৰ। বুজি পাবা, লাহে লাহে ভালকৈ বুজি পাবা। আমি এটা সংখ্যা যেনে যিকোনো এটা সংখ্যাৰ উদাহৰণ দিয়াচোন, যিকোনো এটা সংখ্যাৰ কথা কওঁ। 3 ঠিক আছে। দুশৰীয়া অংক এটা সংখ্যাৰ কথা কওঁ। মই ক'মনে? তুমি কোৱা। 13। ঠিক আছে। এতিয়া 13টো আমি লিখোতে কেনেকে লিখিম? আমি লিখিম 13টো এইদৰে। এইখিনি ছাৰে লৈ আহিছিলে যে উঠাই দিয়াচোন। 13টো আমি এইদৰে লিখিম। অনুমতটো কাহাবা ভালকৈ কৰিব। ছাৰ এইখিনি তুমি শিকাবা অনুমত। এতিয়া 13 সংখ্যাটো ইয়াৰে 1 আৰু 3 দুয়োটাৰে স্থান বেলেগ বেলেগ হয়নে বাৰু? যিদৰে সীমান্ত মিনাৰ কাষত আছা সেইদৰে 1 to 3 কাষত আছেনে বাৰু? হয়নে? গতিকে 1ৰ স্থান 3ৰ কাষত হয়নে? 3 কাষতে আছে। হয়। এতিয়া 3 কাষত মই যদি 3-শৰীয়া অংক এটা দিওঁ 132। এতিয়া যদি মই কওঁ যে 2ৰ স্থান কি? কিমানটোৱে ক'ব পৰা যায় ছাৰ 3 কাষত। 1ৰ স্থান কি? 3 কাষত। অনন্তই ক'ব 3 কাষত। লাগিল খেলি বুজি পালানে? দুইটানো 3 কাষত হ'লে হ'ব। বুজি পালানে? গতিকে এই যিকোনো এটা সংখ্যা অংকবোৰ যে আমি সজাই লওঁ সেই অংকবোৰৰ বিভিন্ন স্থানৰ নাম বেলেগ বেলেগ থাকে। এই স্থানসমূহ বুজাৰ আগতে বুজি পাইছানে? অলপ এতিয়া এই স্থানসমূহ বুজাৰ আগতে স্থানসমূহৰ যে বিভিন্ন নাম আছে সেইটো শিকিবলৈ আমি এটা সৰু গীত আওৰাই লওঁ। গীত গাব লাগিব নে ছাৰ? গীত গাব লাগে। তুমিতো গীত দিয়া ভালেই পোৱা। ভাল পাওঁ ছাৰ। হয়নে বাৰু? ঠিক আছে। চ' আমি এতিয়া এটা ভংগীমা গীত গাই পেলাই আমি বিভিন্ন স্থানৰ কথা শিকিম। তোমালোকে মোৰ পিছতে আওৰাবা। 1 আহে প্ৰথমত ৰজাৰ ঘৰত। দহৰ স্থান দ্বিতীয় ঘৰত ৰাণীৰ লগত। হ'ল ৰাজকুমাৰ দেশৰ ভৱিষ্যত। ঠিক আছে। 1 আহে প্ৰথমত ৰজাৰ ঘৰত। দহৰ স্থান দ্বিতীয় ঘৰত ৰাণীৰ লগত। হ'ল ৰাজকুমাৰ দেশৰ ভৱিষ্যত। গতিকে আমি এই গানটোৰ পৰা একদম সাধাৰণ দুটামান কথা শিকিলো যে 1 থাকে তাৰ লগত মানে 1 মানে ৰজা। ভাবি লোৱা আপোনালোকে 1 হ'ল ৰজা। ছাৰ আমি যে ভাওনাত যে ৰজা আনি ওলাই যায় কি ৰজা ন? শৈল্য ৰজাতে 10 মানে ৰাণী। ৰাণী এতিয়া কোনে নিজকে ৰাণী বুলি ক'বা? আমাৰ ৰাণী দুগৰাকী আছে মানে 10 মানে ৰাণী। 1 মানে কি ক'লো মই? আজি আমি তোমালোকৰ প্ৰাক সাহিত্যিক ধাৰণাৰ ওপৰত পাঠ পঢ়াম। গতিকে পাঠটো পঢ়াৰ আগতে আমি ভংগীমা গীতেকে গাওঁ ন? ভাল লাগিব? ভাল লাগিব গাম দেই। সবে মিলি গাওঁ আহা 1 1 1। সবে মিলি গাওঁ আহা 1 1 1। আকাশলৈ চোৱাচোন বেলি আছে 1। আকাশলৈ চোৱাচোন বেলি আছে 1। সবে মিলি গাওঁ আহা 2 2 2। সবে মিলি গাওঁ আহা 2 2 2। চকু
বাও চকু মিলি হ'ল দুই এইবাৰ গাঁও আহা তিনি 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 ৰিক্সাৰ চকা আছে ভাই তিনি সবে মিলি গাঁও আহা চাৰি চাৰি পূব পশ্চিম উত্তৰ দক্ষিণ দিশ হ'ল চাৰি এইবাৰ গাঁও আহা পাঁচ এখন হাতৰ আঙুলি আছে পাঁচ আমি তাক কি কৰিলো এক পঢ়িলো এনে 3 4 5 ভাবিলো নে ঠিকে আছে এতিয়া এইটো কি হয় বাইরে কি হয় কাটো এইটো এক স্যার এতিয়া তালাচোন কি এইফালে একৰ পিছত কি আহিলে 2 তাৰ পিছত 3 তাৰপিছত আনা তাৰপিছত ইফালে কি আহিলে 4 তাৰপিছত 5 তাৰপিছত 6 এতিয়া গম পাইছো না আমি এতিয়া এইফালে যোনখিনি গ'ল আগৰ আৰু এইফালৰখিনি কি হ'ল পাছৰ আৰু এইফালে যোনখিনি গ'ল সেইখিনি সৰু হয় হয়নে আৰু এইফালৰখিনি কি হয় ডাঙৰ হয় এতিয়া বুজি পাইছো সৰু ডাঙৰ বুজি পালা এতিয়া আমি আজি যে মই তোমালোকক কি খেল শিকাই মন আছেনে জপিয়া কৰিছো তুমি কত জপিয়াই দিয়াছো মোৰ লগত তুমি তোমাক কি শিকাইছিলো মন আছেনে সকলোকে গান এটা শিকাইছিল লেজাৰ সময়ত গান এটা শিকাইছিল হয় নেকি পল্লৱী মন আছেনে গানটো হা কি শিকাইছিলো এবাৰ গাই দিব পাৰিবানে হা মন আছেনে বাৰু এবাৰ গাই দিয়াচোন তুমি চাকৰি বজাই গ'লে গালে ভাল লাগে ঠিক আছে মোৰ মাজে মাজে গাই যাম বাৰু ঠিক আছে মানে আমি কি শিকিলো তাত আমি কি শিকিলো 1 2 3 4 5 এতিয়া মই তোমালোকলৈ আৰু এটা বস্তু উপহাৰ হিচাপে লৈ আহিছো আজি মই ঘৰত বনাই দেখিছানে সকলোৱে দেখিছানে এক গছ দেখিছানে কেইডাল আছে এডাল তাৰ পাছত মই ইয়াতে এটা খুঁটি আঁকি দিছো হয়নে তাৰ পাছত মাৰ্বল দেখিছা মাৰ্বল কেইটা আঁকি দিছো খুঁটি দুটা আৰু আপেল দেখিছানে দেখিছো ৰঙা বেলি তোমাক প্ৰণাম ৰাতিপুৱা ৰঙা বেলি তোমাক প্ৰণাম 1 2 3 4 আমি গালো গান 1 2 3 5 6 7 8 ফুল ফুলি গ'ল 5 6
তাতে পৰি ৰল নদ পখিলা তাতে পৰি ৰল কিবা এটা কোৱা কেনেকুৱা হৈছে মই বনাইছো দিয়া চবখিনি কি পোৱা নাই শুকানে শুকানে খাই থাকা নেমু লৈ লৈ ঠিক তেনেকৈ নেক্সট 3 নম্বৰ আৰু 4 নম্বৰটো ঠিক আমি একেটা আমি এক্টিভিটি 3 আৰু এক্টিভিটি 4 ক্ৰমান্বয়ে আমি এনেকৈ ল'ব পাৰিম এইখন যদি আপোনালোকে প্লেনাৰখন যদি আপোনালোকৰ বিদ্যালয়ত যেতিয়া এখন কিতাপ হিচাপে যাব আপোনালোকে এখন চোৱাৰ লগে অট'মেটিকেলি বুজি পাব হেমন্ত প্ৰকাশ শুভ্ৰ নিদেশমান মাখন চন্দন অনন্ত মধু দুৰ্গ হিমাংশু বিদ্যুৎ চন্দ্ৰ বিষ্ণু মন্তু হেমন্ত প্ৰকাশ শুভ্ৰ নিদেশমান মাখন চন্দন অনন্ত মধু দুৰ্গ বিদ্যুৎ